বন্ধু বান্ধৱীসকল, আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শিৱগোপাল মিশ্ৰ ডাঙৰীয়াৰ পৰা জানিব পৰা মতে তেখেতৰ মুখৰ কথা শুনি যিখিনি জানিলোঁ যে পুৰণি পেঞ্চন নহ'ব, UPSে প্ৰৱৰ্তন কৰিব। UPSে প্ৰৱৰ্তন কৰিব বুলি জানিব পৰা গৈছে। এজনে প্ৰশ্ন কৰিছিল যে NPSতকৈ UPS বেছি বেয়া। তেতিয়া তেখেতে কৈছিল যে তাত অপশ্যন দিয়া থাকিব, যিসকলে NPS ভাল পায় তেওঁলোকে NPSত যাব, আৰু যিসকলে UPS ভাল পায়, যদি UPSটো ভাল বুলি ভাবে UPSত যাব। এতিয়া UPSত আমাৰ যিখিনি টকা জমা হ'ব, শতকৰা 10 টকাকৈ যিখিনি আমাৰ পইচা কাটে, সেই টকাটো ঘূৰাই নিদিয়ে, কিন্তু NPSত শতকৰা 60% টকা ঘূৰাই দিয়ে। মোৰ বোধেৰে যিখিনি ৰিটায়াৰ হৈছে বা বেছি দিন কাম কৰা নাই, তেওঁলোকৰ কাৰণে হয়তো UPSটো ভাল হ'ব, আৰু যিসকলে বেছি দিন কাম কৰিছে বা কৰিব, 30-35 বছৰ কাম কৰিব, তেওঁলোকৰ কাৰণে UPSটো বেয়া হ'ব। কাৰণ তেওঁলোকৰ বহুত লোকচান হ'ব। তেওঁলোকৰ এই 35 বছৰত বহু টকা জমা হ'ব, আৰু সেই টকাখিনি যদি ঘূৰাই নাপায় তেনেহ'লে এটা বৃহৎ লোকচান হ'ব। এতিয়া কথা হ'ল কি, আমি ইমান দিনে আন্দোলন কৰিলোঁ, দিল্লীতো আন্দোলন কৰিলোঁ, যন্তৰ মন্তৰত কেইবাবাৰো আন্দোলন হ'ল, আমাৰ অসমতো আন্দোলন হ'ল। এতিয়া কিছুদিন আগতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে অসমতো UPSে বলবৎ কৰা হ'ব, আৰু 1 বছৰৰ ভিতৰত বাছনি কৰিব লাগিব, আপুনি NPS ল'ব নে UPS ল'ব। কিন্তু আজিলৈকে আমাৰ কাৰ্যালয়ত বা অফিচত সেই ধৰণৰ কোনো ফৰ্ম অহা নাই। NPS বা UPSৰ কোনো ফৰ্ম দিয়া নাই। আমাৰ শিক্ষক বা কৰ্মচাৰীসকলে কেনেকৈ ফিল আপ কৰিব, কেনেকৈ ক'ব যে মই NPSত যাম বা UPSত যাম, কেনেকৈ ক'ব যদি তাতে ফৰ্ম দিয়া নহয়। আজিলৈকে কিন্তু ফৰ্ম দিয়া নহ'ল। এইটো কিমানখিনি সত্য নাজানো। তেখেতৰ মুখৰ পৰা জানিব পৰা মতে OPS অৰ্থাৎ পুৰণি পেঞ্চন নিদিয়ে। আমাৰ প্ৰধানমন্ত্ৰীৰ লগত আলোচনা মৰ্মে তেখেতে জানিব পাৰিছে যে UPSে বলবৎ কৰিব, OPS অৰ্থাৎ পুৰণি পেঞ্চনটো নিদিয়ে। এতিয়া কথা হ'ল কি, আমাৰ এই UPS যদি বলবৎ কৰে তেতিয়াহ'লেতো বহুত লোকচান হ'ব, বহুত লোকচান। এই যে আমাৰ 10 টকাকৈ কাটিব, সেই টকাটো বহু টকা, আৰু যাৰ কাৰণে
আজি পৰ্যন্ত মানে UPSটো মানি লোৱা নাই। ইয়াৰ আগতে কেন্দ্ৰত মাত্ৰ 4% কৰ্মচাৰীয়েহে UPSটো মানি লৈছিল আৰু 96% শিক্ষক বা কৰ্মচাৰীয়ে UPS মানি লোৱা নাই। এতিয়া আমাৰ কৰ্মচাৰী পৰিষদ আৰু লগতে NPS চৰকাৰী কৰ্মচাৰী সংস্থাই এতিয়ালৈকে কৈ আছে যে আমাক পুৰণি পেঞ্চন বা OPS দিবই লাগিব, আমাক OPSে লাগিব। এতিয়া চৰকাৰে কি কৰে নাজানো, চৰকাৰলৈ বাট চাই আছোঁ। এতিয়া যিখিনি কথা আমাৰ ডাঙৰীয়া মহাশয় শিৱ গোপাল মিশ্ৰৰ পৰা জানিব পাৰিলোঁ, সেই কথাখিনি আপোনালোকক অৱগত কৰিলোঁ। দ্বিতীয় পৰ্যায়ত কি হ'ব সেইটো পিছত জানিব পাৰিম। ধন্যবাদ।